ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ। বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আগষ্ট মাহৰ মাহেকীয়া ৰাশিফল। আৰু এই ভিডিঅ'টোত আপোনালোকে নিজৰ ব্যক্তিগত জীৱন, আৰ্থিক দিশত, স্বাস্থ্যৰ দিশত, আপোনাৰ কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু আপোনাৰ সামগ্ৰিক ভাগ্য কেনেকুৱা হ'ব এই মাহটোত, আগষ্ট মাহত সকলো জানিব পাৰিব বিস্তাৰভাৱে। আপোনালোকে মোৰ ভিডিঅ'টোৰ শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব, আৰু যদি ভাল পাইছে তেতিয়া লাইক কৰিব বুলি আশা ৰাখিলোঁ। আজি আগষ্ট মাহৰ মাহেকীয়া ৰাশিফলৰ প্ৰথমটো ৰাশিলৈ এতিয়া আগবাঢ়োঁ। প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আগষ্ট মাহ 2025 এটা মিশ্ৰিত ফলদায়ক মাহ হ'ব। বৃহস্পতিৰ তৃতীয় গৃহত অৱস্থানৰ বাবে যোগাযোগ আৰু প্ৰচেষ্টাৰ মাধ্যমে সফলতাৰ লাভৰ সম্ভাৱনা আছে। তথাপিও শনিৰ একাদশ গৃহত থকাৰ ফলত কিছুমান ক্ষেত্ৰত আপোনাৰ বিলম্ব হ'ব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত এই মাহত সৌহাৰ্দ্য বজাই ৰাখিবলৈ যোগাযোগত স্পষ্টতা আপোনাৰ প্ৰয়োজনীয় হ'ব। বিবাহিত জীৱনত সামান্য মতানৈক্য হ'ব পাৰে, কিন্তু ধৈৰ্যৰে সমাধান সম্ভৱ হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত সম্পৰ্ক আপোনাৰ দৃঢ় হ'ব। শিক্ষাৰ ক্ষেত্ৰত এই মাহৰ প্ৰথম আৰু তৃতীয় সপ্তাহ শুভ হ'ব। শিক্ষাৰ্থীসকলে যিসকলৰ এইবাৰ শিক্ষাৰ লগত জড়িত, তেওঁলোক প্ৰথম আৰু তৃতীয় সপ্তাহ আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত শুভ হ'ব। পৰীক্ষাৰ বা প্ৰতিযোগিতামূলকৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ক্ষেত্ৰত মনোযোগ বজাই ৰখাটো প্ৰয়োজনীয় হ'ব। কেতুৰ পঞ্চম গৃহত থকাৰ ফলত কিছুমান বিষয়ত বিভ্ৰান্তিৰ সম্ভাৱনা আছে, গতিকে শিক্ষকৰ পৰামৰ্শ ল'ব। আৰ্থিক দিশত মাহৰ মধ্যভাগত উন্নতিৰ সম্ভাৱনা। নতুন বিনিয়োগৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। অপ্ৰত্যাশিত খৰচৰ বাবে বাজেট পৰিকল্পনা কৰিব। কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতাৰ মাধ্যমে সফলতা লাভ কৰিব। ব্যৱসায়ীসকলে মাহৰ শেষৰ ফালে লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক, বিশেষকৈ পেট আৰু হজম সম্পৰ্কীয় সমস্যাৰ বাবে নিয়মিত ব্যায়াম আৰু সুষম খাদ্য এই মাহটোত ভালদৰে গ্ৰহণ কৰক। শুভ দিন হৈছে এই মাহটোৰ 3 আগষ্টত, 10 আগষ্ট, 17 আগষ্ট, 24 আগষ্ট আৰু 31 আগষ্ট। জ্যোতিষৰ উপায় হৈছে প্ৰতি বৃহস্পতিবাৰে গুৰুৰ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰোং ছ গুৰুৱে নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। হালধীয়া বস্ত্ৰ এই মাহটোত আপুনি দান কৰিলে শুভ ফল লাভ কৰিব। আশা কৰোঁ মেঘ ৰাশিয়ে এই মাহটো শুভ ফল লাভ কৰক, তাৰ এই কামনাৰে ইয়াৰ পিছতো ৰেখলৈ আগবাঢ়োঁ। এই মাহৰ বৃষ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ হৈছে বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো আৰ্থিক আৰু পাৰিবাৰিক দিশত শুভ হ'ব। বৃহস্পতিৰ দ্বিতীয় গৃহত থকাৰ ফলত ধন লাভৰ যোগ আছে, কিন্তু শনিৰ দশম গৃহত থকাৰ বাবে কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চকৰ মুহূৰ্তৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত স্থিতিশীলতা বজাই থাকিব। পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে নতুন বিষয় শিকিবলৈ আগ্ৰহী হ'ব। মাহৰ দ্বিতীয় আৰু চতুৰ্থ সপ্তাহত পঢ়া শুনাত সফলতা লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আৰ্থিক স্থিতি শক্তিশালী হ'ব। পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। তথাপি অত্যাধিক খৰচৰ পৰা এই মাহটো আপুনি বিৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত পদোন্নতি বা নতুন সুযোগৰ এই মাহটোত সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন পৰিকল্পনা বাস্তৱায়নৰ বাবে এই মাহটো অত্যন্ত উপযুক্ত মাহ। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল হ'ব, তথাপি মানসিক চাপৰ পৰা বিৰত থাকিবলৈ যোগ আৰু ধ্যান কৰক। শুভ দিন হৈছে এই মাহটো আপোনাৰ 2 আগষ্ট, 9 আগষ্ট, 16 আগষ্ট, 23 আগষ্ট, 30 আগষ্ট। জ্যোতিষৰ সমাধান হৈছে শুক্ৰৰ মন্ত্ৰ ওম হুং শুক্ৰায়ে নমঃ মন্ত্ৰ শুক্ৰবাৰে 108 বাৰ জপ কৰিলে আপোনাৰ অত্যন্ত শুভ ফল লাভ কৰিব। শুক্ল বস্ত্ৰ যেনে আপোনাৰ গাখীৰ, চাউল যদি দান কৰে, তেতিয়া আপুনি এই মাহটোত অত্যন্ত সুফল লাভ কৰাৰ সম্ভাৱনা আছে। বৃষ ৰাশিৰ এই মাহটো শুভ হওক, তাৰেই কামনাৰে ইয়াৰ পিছতো ৰাশিলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছতো ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ।
মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো সৃজনশীলতা আৰু আত্মবিশ্বাসৰ বৃহস্পতিৰ প্ৰথম গৃহত থকাৰ ফলত ব্যক্তিত্বৰ উন্নতি হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত নতুন আৰম্ভণিৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত সুখ আৰু সৌহাৰ্দ্য বজাই থাকিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে মাহটো শুভ হ'ব। বিশেষকৈ সৃজনশীল বিষয়ত সফলতা লাভৰ সম্ভাৱনা। গৱেষণাৰ কামত অগ্ৰগতি হ'ব। আৰ্থিক দিশত স্থিতি মধ্যমীয়া হ'ব। অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা থাকিব পাৰে এই মাহত। নতুন বিনিয়োগ কৰাৰ আগত এই মাহটো আপুনি সাৱধানতা অৱলম্বন কৰিহে বিনিয়োগ কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আপুনি লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে নতুন অংশীদাৰীৰ সৈতে কামৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বিশেষকৈ চকু আৰু শ্বাস প্ৰশ্বাসৰ সমস্যাৰ প্ৰতি সতৰ্ক থাকক। শুভ দিন হৈছে এই মাহটোত আপোনাৰ 1, 8, 15, 22 আৰু 29 আগষ্ট। জ্যোতিষৰ সমাধান হৈছে বুধৰ মন্ত্ৰ ওম বুং বুদ্ধায় নমঃ মন্ত্ৰ বুধবাৰে 108 বাৰ জপ কৰক আৰু সেউজীয়া বস্ত্ৰ দান কৰক। আশা কৰোঁ এই মাহটো মিথুন ৰাশিৰ বাবে অত্যন্ত শুভ হওক। তাৰেই কামনাৰে ইয়াৰ পিছতো ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছতো ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণ হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো মানসিক শান্তি আৰু আধ্যাত্মিকতাৰ বৃহস্পতিৰ দ্বাদশ গৃহত থকাৰ ফলত ভ্ৰমণৰ যোগ আছে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আৱেগিক সংযোগ গভীৰ হ'ব। বিবাহিত জীৱনত স্থিতিশীলতা বজাই থাকিব। পৰিয়ালৰ সৈতে ধৰ্মীয় কামত অংশগ্ৰহণ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো আপোনাৰ মধ্যমীয়া হ'ব। পঢ়া শুনাত মনোযোগ বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। তথাপিও অত্যাধিক খৰচৰ পৰা এই মাহটো বিৰত থকাটো আপোনাৰ বাবে উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত স্থিতিশীলতা বজাই থাকিব। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। স্বাস্থ্য আপোনাৰ মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান আৰু যোগ কৰক। পানীৰ সৈতে জড়িত স্থানত সাৱধানতা অৱলম্বন কৰক। শুভ দিন হৈছে আপোনাৰ 4, 11, 25 আৰু 18 আগষ্ট আপোনাৰ বাবে শুভ দিন হৈছে। জ্যোতিষৰ সমাধান হৈছে চন্দ্ৰৰ মন্ত্ৰ ওম শ্ৰাং শ্ৰীং শ্ৰং চ চন্দ্ৰমাসে নমঃ দৈনিক 11 বাৰ জপ কৰক আৰু আপুনি গাখীৰ বা চাউল এই মাহটোত দান কৰক। তেতিয়া আপুনি অত্যন্ত শুভ ফল লাভ কৰিব। আশা কৰোঁ এই মাহটো কৰ্কট ৰাশিৰ বাবে অত্যন্ত শুভ হওক। তাৰেই কামনাৰে ইয়াৰ পিছতো ৰাশিলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো উচ্চাকাংক্ষা পূৰণৰ বাবে এটা ভাল মাহ হ'ব। বৃহস্পতিৰ একাদশ গৃহত থকাৰ বাবে লাভৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চকৰ মুহূৰ্ত এই মাহটোত আহিব পাৰে। আপোনাৰ প্ৰেম জীৱন আজি ৰোমাঞ্চকৰ হ'ব পাৰে এই মাহটো। বিবাহিত জীৱনত সুখ আৰু সৌহাৰ্দ্য এই মাহটোত বজাই থাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ হ'ব। পৰীক্ষাৰ ফলাফল সন্তোষজনক হ'ব। এই মাহটোত যদি আপোনালোকৰ কোনোবা পৰীক্ষাৰ ফলাফল পাবলগীয়া আছে সিংহ ৰাশিৰ জাতক জাতিকে তেওঁলোকৰ ফলাফল সন্তোষজনক হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত উন্নতি, নতুন বিনিয়োগৰ সুযোগ আহিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সাফল্য লাভৰ সম্ভাৱনা। ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব। তথাপিও হৃদযন্ত্ৰৰ প্ৰতি অলপ আপুনি যত্ন ল'লে আপোনাৰ বাবে উপকাৰী হ'ব। শুভ দিন হৈছে আপোনাৰ 5, 12, 19, 26 আগষ্ট। জ্যোতিষৰ উপায় হৈছে সূৰ্যৰ মন্ত্ৰ ওম হাং ৰিং ह्रों स সূৰ্যায় নমঃ মন্ত্ৰ দৈনিক 11 বাৰ জপ কৰক। তামৰ পাত্ৰৰে জল সূৰ্যলৈ অৰ্পণ কৰক। এইখিনি কৰিলে আপোনাৰ এই মাহটো শুভ হ'ব। আশা কৰোঁ সিংহ ৰাশিৰ এই মাহটো অত্যন্ত শুভ হওক। তাৰেই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়িছোঁ। কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কন্যা ৰাশিৰ জাতকৰ বাবে এই মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত প্ৰগতি লাভ। বৃহস্পতিৰ দশম গৃহত থকাৰ ফলত কেৰিয়াৰৰ উন্নতিৰ যোগ আছে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত স্থিতিশীলতা, বিবাহিত জীৱনত সৌহাৰ্দ্য বজাই থাকিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ এই মাহটোত লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো শুভ হ'ব। বিশেষকৈ প্ৰযুক্তি আৰু বিজ্ঞানৰ বিষয়ত সফলতা লাভ কৰিব। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত পদোন্নতি বা বঁটা লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত
যত্ন ল'ব লাগিব। বিশেষকৈ পেট আৰু হজম সম্পৰ্কীয় সমস্যাই এই মাহটোক আপোনাক অলপ আমনি দিব পাৰে, সেয়ে তাৰ প্ৰতি সতৰ্ক হৈ থকাটো আপোনাৰ বাবে উপযোগী হ'ব। শুভ দিন হৈছে 6, 13, 20, 27 আগষ্ট। জ্যোতিষৰ সমাধান হৈছে বুধৰ মন্ত্ৰ ওম বুং বুদ্ধায় নমঃ মন্ত্ৰ বুধবাৰে 108 বাৰ জপ কৰক। সেউজীয়া বস্ত্ৰ দান কৰক, বস্ত্ৰ বা বস্তু দান কৰক। এইখিনি কৰিলে আপুনি অত্যন্ত শুভ ফল লাভ কৰিব। বন্ধুসকল, কন্যা ৰাশিৰ যিসকল জাতক জাতিকা তেওঁলোকৰ এই মাহটো অত্যন্ত শুভ হওক তাৰ এই কামনাৰে ইয়াৰ পিছৰ ৰেখলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিগত সামগ্ৰিক বিশ্লেষণ। তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো ভাগ্যৰ সহায়ত উন্নতিৰ পথ দেখা যায়। বৃহস্পতিৰ নৱম গৃহত থকাৰ ফলত ভাগ্যৰ সমৰ্থন পূৰ্ণভাৱে লাভ কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত নতুন আৰম্ভণিৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত সুখ আৰু সৌহাৰ্দ্য। পৰিয়ালৰ সৈতে ধৰ্মীয় কামত এই মাহটো অংশগ্ৰহণ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো শুভ হ'ব। বিশেষকৈ উচ্চ শিক্ষাৰ বাবে নতুন সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশত উন্নতি, নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ীসকলে নতুন প্ৰকল্পত সফলতা লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব, তথাপিও মানসিক চাপৰ পৰা বিৰত থাকিবলৈ ধ্যান কৰাটো আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। শুভ দিন হৈছে এই মাহটোত আপোনাৰ বাবে 7, 14, 21 আৰু 18 আগষ্ট। জ্যোতিষৰ উপায় হৈছে শুক্ৰ মন্ত্ৰ ওম হুং শুক্ৰায় নমঃ মন্ত্ৰ শুক্ৰবাৰে 108 বাৰ জপ কৰক। শুক্লা বস্তু যেনে আমি কৈছিলোঁ চাউল, দৈ, সেইখিনি তেনেকৈ আপুনি দান কৰিব পাৰে। বৃশ্চিক ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃশ্চিক ৰাশিৰ জাতকৰ বা জাতিকাৰ বাবে এই মাহটো পৰিৱৰ্তনৰ মাহ। বৃহস্পতিৰ অষ্টম গৃহত থকাৰ ফলত আপোনাৰ বিভিন্ন বিষয়ত আগ্ৰহ বাঢ়িব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত সতৰ্কতা অৱলম্বন কৰক। বিবাহিত জীৱনত সৌহাৰ্দ্যৰ বাবে ধৈৰ্যৰ প্ৰয়োজন। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। শিক্ষা ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো মধ্যমীয়া হ'ব। পঢ়া শুনাত মনোযোগ বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। আৰ্থিক দিশত এই মাহটো আপোনাৰ স্থিতিশীলতা দেখা যাব। তথাপিও নতুন বিনিয়োগৰ আগতে আপুনি সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ বাবে শুভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বিশেষকৈ আপোনাৰ হাড়ৰ জোৰা আদিৰ প্ৰতি যিবোৰ সমস্যা আছে, কঁকালৰ বিষ, সেইবোৰৰ প্ৰতি আপুনি সতৰ্ক থকাটো প্ৰয়োজনীয় হ'ব। শুভ দিন হৈছে আপোনাৰ 1, 8, 15 আৰু 22 আগষ্ট। জ্যোতিষৰ উপায় হৈছে মংগলৰ মন্ত্ৰ ওম অং অংগাৰাকায় নমঃ মন্ত্ৰ মংগলবাৰে 108 বাৰ জপ কৰক। ৰঙা বস্তু দান কৰক আৰু হনুমান মন্দিৰ এই মাহটোত মাজে মাজে দৰ্শন কৰি থাকিলে আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। বৃশ্চিক ৰাশিৰ এই মাহটো অত্যন্ত শুভ হওক তাৰ এই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক বিশ্লেষণ। ধনুৰাশিৰ জাতকৰ বাবে এই মাহটো সম্পৰ্ক আৰু অংশীদাৰিত্বৰ বৃদ্ধিত শুভ হ'ব। বৃহস্পতিৰ সপ্তম গৃহত থকাৰ ফলত সম্পৰ্কত উন্নতি লাভ কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চকৰ মুহূৰ্ত। বিবাহিত জীৱনত সুখ আৰু সৌহাৰ্দ্য। পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো শুভ হ'ব। বিশেষকৈ উচ্চ শিক্ষাৰ বাবে নতুন সুযোগ পাব। আৰ্থিক দিশত উন্নতি, নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ীসকলে নতুন প্ৰকল্পত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব, তথাপিও মানসিক চাপৰ বাবে পৰা বিৰত থাকিবলৈ ধ্যান কৰাটো আপোনাৰ বাবে এই মাহত উপযোগী হ'ব। শুভ দিন হ'ব এই মাহটোত আপোনাৰ 2, 9, 16 আৰু 23 আগষ্ট। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিৰ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰোং চ গুৰুৱেই নমঃ মন্ত্ৰ বৃহস্পতিবাৰে 108 বাৰ জপ কৰক আৰু হালধীয়া বস্তু দান কৰক। আৰু আশা কৰোঁ ধনুৰাশিৰ এই মাহটো অত্যন্ত শুভ হওক তাৰ এই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মকৰ ৰাশিৰ জাতকৰ বাবে বা জাতিকাৰ বাবে এই মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত প্ৰগতিশীল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত প্ৰগতিশীল দেখা যাব। শনিৰ দ্বিতীয় গৃহত থকাৰ ফলত আৰ্থিক স্থিতিশীলতা আপোনাৰ বাঢ়িব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত স্থিতিশীলতা। বিবাহিত জীৱনত সৌহাৰ্দ্য বজাই থাকিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে এই মাহটো শুভ হ'ব। বিশেষকৈ প্ৰযুক্তি আৰু বিজ্ঞানৰ বিষয়ত সফলতা লাভ কৰিব। আৰ্থিক দিশত স্থিতিশীলতা। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পদোন্নতিৰ বা বঁটা লাভৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। তেতিয়া আপুনি এই গ্ৰাহকসকল আপোনাৰ লগত অত্যন্ত
ব্যৱসায়িক দিশত সুফল দিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব বিশেষকৈ হাড় আৰু জোৰাৰ সমস্যাৰ প্ৰতি সতৰ্ক থাকক শুভ দিন হৈছে 3, 10, 17, 24 আগষ্ট আৰু জ্যোতিষৰ উপায় হৈছে শনিৰ মন্ত্ৰ ওং হং হন্যশ্বৰায় নমঃ মন্ত্ৰ শনিবাৰে 108 বাৰ জপ কৰক কলা তিল আপুনি এই মাহটোত দান কৰিব পাৰে আশা কৰোঁ মকৰ ৰাশিৰ এই মাহটো অত্যন্ত শুভ হওক তাৰে কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ ইয়াৰ পিছত ৰাশি হৈছে কুম্ভ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ হৈছে কুম্ভ ৰাশিৰ জাতকৰ বাবে এই বা জাতিকাৰ বাবে এই মাহটো সৃজনশীলতা আৰু আধ্যাত্মিকতাৰ শনি প্ৰথম গৃহত থকাৰ ফলত আত্মবিশ্বাস আপোনাৰ বাঢ়িব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত নতুন আৰম্ভণিৰ সম্ভাৱনা বিবাহিত জীৱনত সুখ আৰু সৌহাৰ্দ্য পৰিয়ালৰ সৈতে ধৰ্মীয় কামত অংশগ্ৰহণ কৰিব পাৰে এই মাহটোত শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো শুভ হ'ব বিশেষকৈ গৱেষণাৰ কামৰ লগত যিখিনি জড়িত আছে তেওঁলোক এই মাহটোত সুফল লাভ কৰিব আৰ্থিক দিশত স্থিতিশীলতা দেখা যাব তথাপিও নতুন বিনিয়োগৰ আগতে সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ বাবে উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ পাব পাৰে ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ এই মাহটো ভাল মাহ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব তথাপি মানসিক চাপৰ বিৰত থাকিবলৈ আপোনাৰ ধ্যান কৰাটো আপোনাৰ বাবে শুভ দিন হ'ব আপোনাৰ 4, 11, 18 আৰু 25 আগষ্ট জ্যোতিষৰ উপায় হৈছে শনিবাৰে শনিৰ মন্ত্ৰ ওম হং হন্যশ্বৰায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰিলে আপোনাৰ বাবে শুভ হ'ব কলা বস্তু এই মাহটোত আপুনি দান কৰিলে আপুনি শুভ ফল লাভ কৰিব আশা কৰোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত শুভ ফল লাভ কৰক তাৰে আশাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়িছোঁ ইয়াৰ পিছত ৰাশি মীন ৰাশি আৰু আজি মাহেকীয়া ৰাশিফলৰ শেষত ৰাশি মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ মীন ৰাশিৰ জাতকৰ বাবে এই মাহটো পাৰিবাৰিক সুখ আৰু আধ্যাত্মিকতাৰ হ'ব বৃহস্পতিৰ 4ৰ্থ গৃহত থকাৰ ফলত পৰিয়ালৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আৱেগিক সংযোগ গভীৰ হ'ব বিবাহিত জীৱনত সুখ আৰু সৌহাৰ্দ্য পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ আছে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো শুভ হ'ব বিশেষকৈ সৃজনশীল বিষয়ত সফলতা লাভ কৰিব আৰ্থিক দিশত উন্নতি আছে নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে ব্যৱসায়ীসকলে নতুন প্ৰকল্পত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব তথাপিও পানীৰ সৈতে জড়িত স্থানত আপুনি যাওঁতে অকণমান সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব শুভ সংখ্যা বা শুভ দিন হৈছে 5, 12, 29 আৰু 19, 26 আগষ্ট তাৰিখ এইকেইদিনত আপুনি আপোনাৰ যিবোৰ শুভ কাম আছে মিলাই ল'ব পাৰে জ্যোতিষৰ উপায় হৈছে বৃহস্পতিৰ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰং সহ গুৰুৱে নমঃ মন্ত্ৰ বৃহস্পতিবাৰে 108 বাৰ জপ কৰক হালধীয়া বস্তু এই মাহটোত আপুনি দান কৰিলে শুভ ফল লাভ কৰিব আশা কৰোঁ মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো অত্যন্ত শুভ ফল লাভ কৰক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাইছে যদি ভাল পাইছে এটা লাইক কৰিব কমেণ্ট কৰিব জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ সকলো ৰাশিৰ জাতক জাতিকাই এই মাহটো শুভ ফল লাভ কৰক তাৰে প্ৰাৰ্থনা জনাইছোঁ তাৰে কৃপাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়